তেখেতক কৈছোঁ মই হাজবেণ্ডটো এৰি দিয়ক অনুৰোধ কৰিছোঁ নহ'লে মই আৰু মোৰ ছোৱালী মৃত্যুমুখত আগুৱাই যোৱাৰ বাদ দি মোৰ আৰু কোনো ধৰণৰ উপায় নাই আৰু আলফা স্বাধীনৰ দ্বাৰা অপহৃত শ্ৰমিক প্ৰকাশ চেত্ৰীৰ শীঘ্ৰে মুক্তিৰ দাবীত জাগুনত বৃহৎ প্ৰতিবাদ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত জাগুনত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধন দাবী আৰু অপহৰণেৰে জনসাধাৰণৰ জীৱনলৈ চৰম ভাবুকিৰ সৃষ্টি কৰা সংযুক্ত মুক্তি বাহিনী ওৰফে আলফাৰ বিৰুদ্ধে আজি জাগুনত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা যায় উল্লেখ্য যে যোৱা 18 ডিচেম্বৰত জাগুনৰ 9 মাইলৰ এটি ক্ৰেচাৰ মিলৰ পৰা 8জনীয়া অস্ত্ৰধাৰী সন্দেহজনক আলফা সদস্যৰ দলে প্ৰকাশ চেত্ৰীৰ নামৰ এজন শ্ৰমিকক অপহৰণ কৰি নিছিল স্থানীয় ব্যৱসায়ী কৃষ্ণ চেত্ৰীৰ ক্ৰেচাৰ মিলৰ পৰা 18 ডিচেম্বৰ পুৱা 10 বজাত অপহৰণ কৰি লৈ যোৱাৰ আজি প্ৰায় 3 মাহ দিন অতিক্ৰম কৰাৰ পিছতো যুৱকজনৰ কোনো সংযুক্ত নোপোৱাত চৰম অনিশ্চয়তাত ভুগিছে পৰিয়ালবৰ্গই ইফালে এই ঘটনাৰ পিছত অপহৃত প্ৰকাশ চেত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি আজি জাগুনত ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীয়ে জিলা প্ৰশাসনক দোষাৰোপ কৰি কয় যে তেখেতৰ স্বামীৰ অপহৰণ কাণ্ডৰ ৩ মাহ দিন অতিক্ৰম কৰিলে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ খবৰ কৰাৰ বাবে প্ৰকাশ চেত্ৰীৰ পৰিয়ালটোৰ ওচৰলৈ নহাত তেওঁলোক ভাগি পৰা দেখা যায় অৱশেষত ঘটনাস্থলীত মহকুমা দণ্ডাধীশ উপস্থিত হোৱাত পথ অৱৰোধ সাময়িকভাৱে উঠাই লোৱা হয় আপোনাৰ স্বামীৰ অপহৰণ আজি 3 মাহ দিন অতিক্ৰম কৰিলে তো এই সন্দৰ্ভত আপুনি কি ক'ব হয় মোৰ স্বামী আজি 3 মাহ 6 দিন ধৰি কোনো খা খবৰ নাই কোনো ধৰণৰ ৰেছপন্স পোৱা নাই মই প্ৰশাসনৰ পৰা কোনো ধৰণৰ ৰেছপন্স পোৱা নাই ভাইচেতিৰ পৰা কোনো ধৰণৰ ৰেছপন্স পোৱা নাই মোক তেখেতে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই মোৰ কেঁচুৱাজনীক মই আজি 5 মাহ অতিক্ৰম কৰি জমা লগা কেঁচুৱাজনীক মই আজি ঘৰত থৈ আহিবলগীয়া হৈছে এনেকুৱা অৱস্থাত মোৰ কেঁচুৱাজনী আজিলৈকে ব্ৰেষ্ট ফিডিং চলি আছে তেখেতক মই কোনো ধৰণৰ একো পোৱা নহ'লেও মই তেখেতক ঘৰত এৰি পেলি ৰাজপথত ওলাই আহিবলগীয়া হৈছে কাৰণ মোক প্ৰশাসনে কোনো ধৰণৰ সহায় কৰা নাই সেইখিনি কথাতে মই আলফা স্বাধীনৰ শ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াক মই হাতযোৰ কৰি কাতৰ আহ্বান জনাইছোঁ মোৰ স্বামীক এৰি দিয়ক মোৰ আৰু মই উপায়হীন হৈ পৰিছোঁ মোৰ কোনো ধৰণৰ উপায় নাই এয়ে মোৰ লাষ্ট ষ্টেপ মই বহুত আশাৰে তেখেতক কৈছোঁ মোৰ হাজবেণ্ডটো এৰি দিয়ক অনুৰোধ কৰিছোঁ নহ'লে মই আৰু মোৰ ছোৱালী মৃত্যুমুখত আগুৱাই যোৱাৰ বাদ দি মোৰ আৰু কোনো ধৰণৰ উপায় নাই আৰু চাওক পোনপ্ৰথমে আমি সকলো অৱগত আজিৰ পৰা প্ৰায় 3 মাহ 6 দিন আগতে আমাৰ অঞ্চলৰে এজন ভাইটি এজন খাটি খোৱা নিৰীহ যুৱক যিজনে বেলেগৰ আণ্ডাৰত হাজিৰা কৰি নিজৰ ঘৰ নিজৰ মা দেউতা নিজৰ পত্নীক তেখেতে পোহপাল দি আছিল তেখেতক ভাই চেত্ৰী আণ্ডাৰত কাম কৰি আছিল আমি ইতিমধ্যে শুনি পাইছোঁ যে ভাই চেত্ৰীৰ আণ্ডাৰত কাম কৰি থকা সময়তে তেখেতৰ লগত থকা সময়তে এখন সশস্ত্ৰ দলে তেখেতক অপহৰণ কৰি লৈ গৈছে ইতিমধ্যে আমি হুংসূত্ৰ মতে গম পাইছোঁ যে এই অপহৰণ আলফা স্বাধীনে কৰিছে বুলি পোনপ্ৰথমে আমি আলফা স্বাধীনলৈ কাটৰ অনুৰোধ জনাইছোঁ আমাৰ ভাইটি প্ৰকাশ চেত্ৰী নিৰ্দোষী তেখেতৰ কণমানি এজনী 6 মহীয়া ছোৱালী আছে তেখেতৰ বেমাৰী মাতৃ পিতৃ আছে তেখেতক ঘূৰাই দিয়া তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰক ভাই চেত্ৰীৰ লগত তেখেতলোকৰ কি আছে কি নাই আমি এই বস্তু অৱগত নহয় আৰু এই বস্তু আমি অৱগত হ'ব নিবিচাৰোঁ যিহেতু এজন বেলেগৰ আণ্ডাৰত কাম কৰি হাজিৰা কৰি খোৱা এজন যুৱক তেখেতলোকে অপহৰণ কৰি লৈ গৈছে তেখেতক ঘূৰাই দিয়া ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে আজি ইয়াত যে শ মহিলা পুৰুষ ল'ৰা ওলাই আহিছে কেলে একমাত্ৰ ভাই চেত্ৰীৰ ভোটৰ কাৰণে ভাই চেত্ৰীৰ আণ্ডাৰত ভাই চেত্ৰীৰ লগত কাম কৰি থকা সময়ত তেখেতৰ এজন কৰ্মচাৰীক অপহৰণ কৰি লৈ গ'ল ইয়াত অৱশ্যে কিবা নহয় কিবা ৰহস্য আছে সেইকাৰণে আজি 3 মাহ 6 দিন উকলিৰ পাছতো তেখেতক এৰি দিয়া নাই এই ভাই চেত্ৰীৰ আলফা স্বাধীনৰ লগত কি আছে কি নাই আমাৰ এইটো লোকত নহয় আমাৰ এইটো মেটাৰ নহয় আমাৰ মেটাৰ হ'ল ভাই চেত্ৰীয়ে যিকোনো পথে আমাৰ ভাইটি প্ৰকাশ চেত্ৰীক ঘূৰাই নিব লাগিব ভাই চেত্ৰীয়ে ভাবিছে চাগে যে মই হাৰি যাম বুলি আজি 3 মাহ হৈ গ'ল লাহে লাহে পাহৰি যাব কিন্তু এই অঞ্চলৰ ৰাইজে এই অঞ্চলৰ আই মাতৃয়ে এই অঞ্চলৰ পিতৃ আৰু প্ৰকাশ চেত্ৰীৰ বন্ধুবৰ্গই পাহৰা নাই ভাই চেত্ৰীয়ে যেতিয়ালৈকে প্ৰকাশ চেত্ৰীক ওলাই আনি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে কিন্তু এই অঞ্চলৰ ৰাইজ
শান্তি হৈ নাথাকে। এই অঞ্চলৰ ৰাইজ আপোনালোকে প্ৰশ্ন সুধিছে ইতিমধ্যে যে যদি আজিৰ প্ৰতিবাদৰ পাছতো যদি আমাৰ ভাইটিক এৰি দিয়া নহয় তেতিয়া কি হ'ব। তেতিয়া আমি স্পষ্টৰূপে ক'ব বিচাৰিছোঁ যে আজি ইয়াত 100, 200, 300, 400 মানুহ ওলাই আহিছে। অহাকালিলৈ 1000 মানুহ ওলাই আহিব প্ৰকাশ চেত্ৰীক মুকলি কৰাৰ কাৰণে। আৰু এই দাবী হ'ব ভাইচ চেত্ৰীৰ বিৰুদ্ধে আৰু এই প্ৰতিবাদ হ'ব ভাইচ চেত্ৰীৰ বিৰুদ্ধে। কিয়নো ভাইচ চেত্ৰীৰ আণ্ডাৰত কাম কৰি থকা সময়তে তেখেত প্ৰকাশ চেত্ৰীক ইয়াৰ পৰা কিডনেপ কৰি অপহৰণ কৰি লৈ যোৱা হৈছিল। আৰু আমি অন্তিমত আকৌ এবাৰ পৰেশ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ যে প্ৰকাশ চেত্ৰী ভাইটিৰ কণমানি 6 মাহীয়া